মই ৰাইশ্ৰী মোৰ চেনেল ৰাইচিছ কালেকশ্যনৰ পৰা আজি আকৌ মই এটা ভিডিঅ' কৰিলোঁ। অলপ আগত মই আহিছিলোঁ চব চিলভাৰ বেছ গ'ল্ড পলিছ আৰু ষ্ট'নৰ কালেকশ্যন অলপ দেখালোঁ। চ' এতিয়া মই ৰূপত বনোৱা পাথনৰ অলপ আছামী জুৱেলাৰী দেখাম। চ' আপোনালোকে কাইণ্ডলি শ্বেয়াৰ কৰি থাকিব, শ্বেয়াৰিং অফাৰ চলি আছে। আৰু যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। আৰু এই চেনেলটো আপোনালোকে যদি নতুন চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু তাত যিটো বেল আইকন থাকে যাতে প্ৰেছ কৰি ৰেগুলাৰ ন'টিফিকেশ্যনবোৰ পাই থাকিবলৈ, নহ'লে কি হয় আপুনি পিছত হয়তো এইবোৰ কালেকশ্যন আপুনি নাপাব পাৰে। চ' এইটো কাৰণে আপোনালোকে কৰি থাকিব। আৰু যিটো শ্বেয়াৰিং অফাৰ চলি আছে, কাইলৈলৈকে লাষ্ট ডেট আছে, শ্বেয়াৰ কৰি থাকিব। হয়তো আপোনালোকৰ লাকত থাকিলে আপোনালোকে পায়ো যাব পাৰে। খালি শ্বেয়াৰ কৰা স্ক্ৰীনশ্বট আৰু আপোনালোকে এড্ৰেছটো মোৰ হোৱাটছএপত দিব। ষ্টাৰ্টিঙত এটা লকাপাৰা দেখাইছোঁ, পাট সোণৰ হয় এইটো, ৰূপত বনোৱা পাট সোণৰ এটা লকাপাৰা হয়, বিৰাট ধুনীয়া। মই এনে প্লেচ ৰাইচিছ কালেকশ্যন আহিছিলোঁ, এনেকুৱা নিৰামত মোৰ বহুতখিনি ছেট বনোৱা হৈছে, বিৰাট ধুনীয়া চাব পাৰে। এটা লকাপাৰা এনেকুৱা হ'ব। আৰু ইয়াৰ মোৰ ওচৰত যিহেতু বহুতখিনি কালেকশ্যন আছিলে, বাট এতিয়া অলৰেডি কিছুমান বুক হৈ গৈছে। চ' লিমিটেড ষ্টকে আছে, যদি ইয়াৰ ভিতৰত আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব। এইটো হৈছে এনেকুৱা লকাপাৰা আৰু ফুলিযোৰ এনেকুৱা হ'ব, বিৰাট মৰম লগা ছেট হয় এইটো। লকাপাৰ পাৰো এনেও বহুত ধুনীয়া লাগে দেখিবলৈ, আৰু এইবোৰ পিন্ধিলেও এটা ইউনিক লাগে। আমাৰ অসমীয়া অতীজৰ এটা ডিজাইন হয় এইটো। লকাপাৰ হয় এইটো, পূৰা ৰূপত বনোৱা পাট সোণৰ হয়। আৰু ইয়াৰ প্ৰাইচটো হৈছে মাত্ৰ 3800, 3800। আৰু ইয়াতকৈ অকণমান এটাত ডাঙৰ আছে, সেইটো 42 হ'ব। আৰু এইটো 3800। আৰু এটা চাইজ আছে ইয়াতকৈ অকণমান ডাঙৰ, সেইটো 42 হ'ব। চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব। এনেকুৱা মোৰ ওচৰত 2 পিচ এভেইলেবল আছে, অকল 2 পিচে আছেগৈ। চ' যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰিব। টাৰ্চেলত পাব, এনেকুৱা মণিত নাই খালি। যদি টাৰ্চেলত লাগে ল'ব পাৰে, টাৰ্চেলতে ধুনীয়া লাগে দেখিবলৈ। আৰু ইয়াৰ প্ৰাইচটো মই ক'লোৱে 3800। চ' যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি যাতে মোক হোৱাটছএপ কৰে, মোৰ নম্বৰ দি থোৱা হ'ব, তাতে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। আৰু নেক্সট এটা ছেট দেখাম, এইবোৰ চব নিউ ষ্টক হয় মোৰ। চ' এইখিনি মই আপোনাৰ ওচৰত দেখাই দিছোঁ। আৰু আছে ছেট, সেইবোৰ মই দেখাই থাকিম। তাৰপাছত এতিয়া এটা গৈছোঁ, বিৰাট ডাঙৰ লাৰ্জ চাইজৰ এটা গেজেৰা, বিৰাট ডাঙৰ লাৰ্জ চাইজৰ গেজেৰা মোৰ ওচৰত ৰিষ্টক হৈছে, যিহেতু বহুত দিনৰ পিছত মই গেজেৰা লাৰ্জ চাইজ বনাইছোঁ। চ' যদি আপোনালোকক লাগে ল'ব পাৰে, চাইজটো আপোনালোকে দেখিলে গম পাব কিমানেই ডাঙৰ এইটো। মষ্ট প্ৰবলি এনেকুৱা 10 পিচ বনোৱা হৈছিলে, বাট এতিয়া মোৰ চব আধাইদি বুক হৈ গৈছে। 2 to 3 পিচ আছে। চ' যদি লাগে ল'ব পাৰে। চাইজ হৈছে এইটো, যথেষ্ট ডাঙৰ এটা লাৰ্জ চাইজ গেজেৰা। এতিয়া যিহেতু লকডাউনৰ কাৰণে চব অফাৰত দি দিয়া হৈছে, যদি আপোনালোকে অফাৰ প্ৰাইজত ল'ব বিচাৰে তেতিয়াহ'লে লৈ থ'ব পাৰে এতিয়াই। আৰু ইয়াৰ ফুলিযোৰ কিন্তু যথেষ্ট দীঘল, এইটো ফুলিযোৰ হ'ব এইটো টাইপৰ, যিমান দীঘল দেখিছে আপোনালোকে, ডাঙৰ চাইজৰ ফুলি, গেজেৰাও বিৰাট ডাঙৰ লাৰ্জ চাইজ। আৰু ইয়াৰ প্ৰাইচটো হৈছে 58, 5800 মাত্ৰ। চ' যদি আপোনালোকে লাগে ল'ব পাৰে, ৰূপত বনোৱা, সম্পূৰ্ণ ৰূপত বনোৱা পাট সোণৰ এটা লাৰ্জ চাইজৰ গেজেৰা 58ত মই এতিয়া দি আছোঁ। পিছত এইটো ছেট হয়তো পিছত নিয়াৰ এবাউট 8000ৰ ওচৰা-ওচৰি হ'বগৈ পাৰে, বাট এতিয়া লকডাউনৰ কাৰণে মই চব অফাৰত দি দিছোঁ। চ' যদি লাগে আপোনালোকে ল'ব পাৰে, লাৰ্জ চাইজ গেজেৰা অনলি 5800। আৰু এনেকুৱা মোৰ ওচৰত এতিয়া 2 to 3 পিচ মানে এভেইলেবল আছেগৈ চাগে, চব অলৰেডি বুক হৈ গৈছে। চ' যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি যাতে মোক হোৱাটছএপ কৰে। মই এতিয়া অকল পাট সোণৰে দেখাম এই ভিডিঅ'টোত, আগৰটোত যিটোত মই ষ্ট'ন দেখালোঁ। চ' পাট সোণৰ যিমানখিনি পাৰোঁ মই ইয়াতে কভাৰ কৰিব দেখাই দিম। ছেট বহুত আছে, বাট লাইভ কৰিলে ডিষ্টাৰ্ব হয়, চ' সেইটো কাৰণে লাইভ মই কৰিব নোৱাৰিলোঁ। লাইভত দেখালে আৰু ছেট দেখাব পাৰিলেন, ভিডিঅ'ত ইমানখিনি দিব একেলগে নোৱাৰি। চ' এইটো এটা চাব পাৰে, মিডিয়াম চাইজৰ গেজেৰা হয় এইটো, বিৰাট মৰম লগা এটা মিডিয়াম চাইজৰ গেজেৰা। আৰু ইয়াৰ প্ৰাইচটো হৈছে 3400, 3400। ফুলিবোৰ ছেইম তেনেকুৱাই হ'ব, মই যিটো আগত পিন্ধি দেখাইছিলোঁ তেনেকুৱা টাইপে হ'ব, চাইজটো ইয়াৰ চাইজৰ হ'ব। আৰু ইয়াৰ প্ৰাইচটো 3400, বিৰাট ধুনীয়া হৈছে গেজেৰা। এনেকুৱা মোৰ ওচৰত এভেইলেবল হৈছে। চ' যদি লাগে আপোনালোকে ল'ব পাৰে, এভেইলেবল ষ্টক আছে। এইটো গেজেৰা হ'ব এনেকুৱা, ইয়াৰ প্ৰাইচটো হৈছে মাত্ৰ 34, 3400। যদি লাগে স্ক্ৰীনশ্বট কৰিব। এনেকুৱা মোৰ ওচৰত 2 to 3 পিচ এভেইলেবল আছে, যদি লাগে ল'ব পাৰে। 3400 অকল, অনলি 3400। আৰু ফুলিযোৰ মই যিযোৰ দেখাইছিলোঁ আগৰ ডাঙৰ গেজেৰাটো, তেনেকুৱা ধৰণৰে ফুলি হ'ব। ফুলিবোৰ বাৰু গেজেৰাৰ একেই থাকে, চেইন থাকি পেলাই এনেকুৱাই থাকে। চ' মই এইটো দেখালোঁ এতিয়া, এইবোৰ গেজেৰা লাৰ্জ চাইজ আৰু মিডিয়াম চাইজে এভেইলেবল হৈছে। চ' মই এইবোৰ আপোনালোকৰ ওচৰত দেখাই দিলোঁ। যদি ইয়াৰ ভিতৰত লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব। এতিয়া মই অলপ ধুনীয়া ধুনীয়া গলপতা কালেকশ্যন দেখাম, বহুত ধুনীয়া ধুনীয়া গলপতা ছেট এভেইলেবল হৈছে। চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। ষ্টাৰ্টিঙত এটা বিৰাট মৰম লগা ছেট দেখাইছোঁ, বিৰাটেই ধুনীয়া, মই দেখাই দিছোঁ আপোনালোকক। এইটো মই পিন্ধি দেখাইছোঁ, পিন্ধিলে দেখিলে গম পাব। এটা গলপতা ছেট, এইটো বিৰাট মৰম লগা ছেট হয়, পিন্ধিলেও বিৰাটেই ধুনীয়া লাগে। এইটো হৈছে গলপতা ছেট, এনেকুৱা হ'ব। আৰু ফুলিযোৰ ইভেন বহুত ধুনীয়া, এনেকুৱা চেইনত ওলোমা ফুলি হ'ব এনেকুৱা।
আৰু এইটো হৈছে যে চেইনৰ ফুলি এনেকুৱা আৰু এইটো হৈছে গলপতা আৰু ইয়াৰ প্ৰাইচটো হৈছে ৩,৮০০ চ' যদি লাগে ল'ব পাৰে ইয়াৰ মুছত অকল এপিছে এভেইলেবল আছে চব শেষ হৈ গ'ল যিটো মই ষ্টেটাছত দিছিলোঁ চ' এইটো কাৰণে আপোনালোকক কওঁ পাৰিলে মোৰ নাম্বাৰটো ছেভ কৰি থ'ব তেতিয়া আপোনালোকে ষ্টেটাছত চাই থাকিব পাৰিব আৰু ইয়াৰ প্ৰাইচটো হৈছে অনলি 38 ৩,৮০০ চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব এনেকুৱা অকল ওৱান পিছে এভেইলেবল আছে অকল এপিছে পাব চ' যদি আপোনালোকক লাগে ইনষ্টেণ্ট বুক কৰিব অনলি 3800 হৈছে ইয়াৰ প্ৰাইচ আৰু অকল এপিছে এভেইলেবল আছে ৰূপত বনোৱা পাট সোণৰ হ'ব ধুনীয়া ধুনীয়া কালেকশ্যন বহুতখিনি বনাই থকা হৈছে চ' মই ইয়াত ভিডিঅ'ত দি থাকিবলৈ বহুত প্ৰব্লেম হৈ যায় লাইভ আহিলে ভাল পাওঁ বাট লাইভৰ নেটৱৰ্কৰ ইমানেই ইছ্যু চ' দিবই নোৱাৰা হৈ যাওঁ চ' আৰু এটা দেখাই দিছোঁ দুগদুগী এনেকুৱা মোৰ ওচৰত এতিয়াও এভেইলেবল আছে লাগিলে ল'ব পাৰে এইবোৰ দুগদুগী হয় বিৰাট ধুনীয়া ফুলিবোৰ এনেকুৱা জুমকা ফুলি পাব হেঙিং ফুলি আৰু প্ৰাইচ হৈছে মাত্ৰ 36 আৰু 38 যদি লাগে স্ক্ৰীনশ্বট কৰিব এইবোৰ হৈছে চাব পাৰে এনেকুৱা 36 আৰু 3800 যদি লাগে স্ক্ৰীনশ্বট কৰিব এইটো 3600 আৰু টপত লাগিলেও পাব বা হেঙিং ফুলি লাগিলেও পাব 36 আৰু 38 মানত আছে দুগদুগী এভেইলেবল আছে মোৰ ওচৰত যেনেকুৱাত আপোনাৰ লাৰ্জ চাইজলৈকে লাগক চবত পাব দুগদুগী বহুতখিনি চাইজ এভেইলেবল আছে চ' যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব আৰু দুগদুগী গলপতা যদি লাগে আপোনালোকক দুগদুগী গলপতাৰ মোৰ ওচৰত এতিয়া এভেইলেবল আছে এতিয়া এইবোৰ লৈ থ'ব পাৰিব প্ৰাইচ পিছত কিন্তু একে নাথাকে এইটো চাব পাৰে বিৰাট ধুনীয়া গলপতা হয় এডাল আৰু ইয়াৰ মোৰ ওচৰত এডাল আছে এনেকুৱা আৰু এটা ডিজাইনটো বেলেগ আছে সেইটো মই দেখাই দিম আৰু ইয়াৰ প্ৰাইচটো হৈছে 3600 যদি ফুলিযোৰ এনেকুৱা চেইনত লাগে আৰু যদি চেইনত নালাগে মানে অকল টপত লাগে তেতিয়াহ'লে 3500 চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব এইটো এটা ৰূপত বনোৱা পাট সোণৰ গলপতা হয় চ' মই গলপতা কালেকশ্যন এইটো দেখাই দিছোঁ আৰু কিছুমান গলপতা কালেকশ্যন আছে মই এইবোৰ আপোনালোকক দেখাই দিম আৰু যদি আপোনালোকক বুক কৰিব লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব ৰাখি থোৱা নহয় খালি মোৰ ৰাখি থ'বলৈ অলপ প্ৰব্লেম হৈ যায় চ' মই সেইকাৰণে বাৰে বাৰে কৈ দিওঁ ৰাখি থোৱা নহয় আৰু এটা দুগদুগী ছেট দেখাইছোঁ বিৰাট মৰম লগা ছেট এটা আছে আৰু এইটো প্ৰাইচটো হৈছে 3800 ইয়াৰ পোৱালমণিকেইটাৰ কাৰণে ইয়াৰ প্ৰাইচটো 3800 হয় চাব পাৰে এইটো বিৰাট ধুনীয়া দুগদুগী হয় চাৰিওফালে পোৱালমণি আছে আৰু মাজত চেইন হ'ব এনেকুৱা অকল এপিছে এভেইলেবল আছে এইটো আৰু ইয়াৰ পোৱালমণি থাকিব দুগদুগীটো পুৰা চেইনত পোৱালমণি আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা চিম্পল হেঙিঙত হ'ব 3800 ৩,৮০০ পোৱালমণি থকা হয় আৰু ইয়াৰ প্ৰাইচ 3800 যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব পুৰা ৰূপত বনোৱা পাট সোণৰ হয় যদি পোৱালমণিৰ ভিতৰত লাগে আপোনালোকে ল'ব পাৰে এইটো পোৱালমণিৰ ভিতৰত আছে আৰু পোৱালমণি যদি জাপিও লাগে পোৱালমণি জাপিও এভেইলেবল আছে প্ৰাইচটো 3800 এইটো পোৱালমণি থাকিব ডাঙৰ ডাঙৰ ৰঙা ৰঙা পোৱালমণি যিবোৰে ভাল পাই ধৰক পোৱালমণি পিন্ধি তেওঁলোকৰ কাৰণে বহুত ধুনীয়া হ'ব এইবোৰ হৈছে জাপি আৰু ইয়াৰ প্ৰাইচটো হৈছে 3800 ৩,৮০০ চ' যদি লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব চব ৰূপত বনোৱা পাট সোণৰ হয় ইয়াৰ ফুলিযোৰৰ জাপিটো টপতে হ'ব হেঙিং নহয় এনেকুৱা চিম্পল টপত হ'ব ইয়াৰ এইটো 3800 এনেকুৱা পোৱালমণি থকা ছেট বস্তুত এভেইলেবল আছে চ' যদি লাগে আপোনালোকে ল'ব পাৰে আৰু এইটো যিটো দেখালোঁ মই দুগদুগী এইটোৰ প্ৰাইচটো হৈছে 3800 ফুলিযোৰ আপোনালোকে হেঙিঙত পাব এবাৰ হেঙিঙত কৰা হৈছে চ' যদি লাগে আপোনালোকে ল'ব পাৰে হেঙিঙতে ল'ব পাৰিব 3600 ৩,৬০০ এইটো খালি 3800 পোৱালমণি থকাৰ কাৰণে চ' জাপি আপোনালোকৰ চব 3800ৰ আছে চ' যদি লাগে ল'ব পাৰিব আৰু এটা জাপি দেখাইছোঁ এইটো চেইন ওলমা জাপি দেখিছে চাগে এইটো এনেকুৱা চেইন ওলমি থাকে আৰু ইয়াৰ ফুলিযোৰটো এনেকুৱা চেইন ওলমা এনেকুৱা আৰু ইয়াৰ প্ৰাইচটো হৈছে 3800 ৩,৮০০ চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব ইয়াৰ প্ৰাইচটো 3800 এইটো এনেকুৱাই চেইন ওলমি থাকিব এনেকুৱা আৰু ফুলিযোৰটো তেনেকুৱা ছেইম হেঙিং প্ৰাইচটো 3800 ওৱান পিচ এভেইলেবল আছে চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব ৰূপত বনোৱা পাট সোণৰ হয় এইবোৰ আৰু এটা ঢোলবিৰি দেখাইছোঁ কমপ্লিট ৰঙাত ঢোলবিৰি হ'ব এইটো চাইজটো চাব পাৰে কিমান ডাঙৰ লাৰ্জ চাইজ হয় এইটো আপোনালোকে কোলা ঢোলবিৰিটো দেখিছে বাৰু বাট এইটো বিৰাটেই ডাঙৰ লাৰ্জ চাইজৰ ঢোলবিৰি ৰঙাত কৰা হৈছে কমপ্লিট ৰঙাত কিমান লাৰ্জ দেখিছেই আৰু ফুলিযোৰ ইভেন বহুত ধুনীয়া এনেকুৱা লং আৰু ইয়াৰ প্ৰাইচটো হৈছে 6565 যিহেতু ডাঙৰ লাৰ্জ চাইজ হয় আৰু ৱেইটো আছে আপোনাৰ চাব পাৰে আৰু ফুলিযোৰ ইভেন বহুত ধুনীয়া হয় আৰু ইয়াৰ প্ৰাইচটো হৈছে 65 চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব ইয়াৰ পিছত অকল ওৱান পিচ এভেইলেবল আছে অকল এপিছে আছে
সো যদি লাগে আপোনালোকে ল'ব পাৰিব আৰু মিডিয়াম সাইজৰ ঢোলবিৰিও আছে যদি আপোনালোকক মিডিয়াম সাইজৰ ঢোলবিৰি লাগে তেতিয়াহ'লে মিডিয়াম সাইজৰ ঢোলবিৰি মোৰ ওচৰত এভেইলেবল আছে ৰঙাটো পাব ফুলিবোৰ তেনেকুৱাই হ'ব যিবোৰ মই দেখাইছোঁ তেনেকুৱাই হ'ব 2300 বা ঢোলবিৰি আছে কলা ৰঙা এটা আছে আপোনাৰ এইটো 2300 টকা মাত্ৰ আৰু এইবোৰ আছে এইটো এটা ঢোলবিৰি দেখাইছোঁ অকল 2300 টকা সো যদি লাগে ল'ব পাৰে বিৰাট মৰম লগা সিম্পল চাব পাৰে এইটো অকল 2300 টকা মাত্ৰ অকল 23 সো যদি লাগে আপোনালোকে ল'ব পাৰিব 2300 টকাত ফুলিযোৰ এনেকুৱা সিম্পল টপত হ'ব ৰূপত বনোৱা পাথুনৰ হয় আৰু ইয়াৰ মুছত অকল এপিছে এভেইলেবল আছে আৰু কলা ৰঙা বেলেগ পাব তাৰ প্ৰাইসটো 3600 হ'ব আৰু এটা ঢোলবিৰি দেখাই দিছোঁ মই ইয়াতে এইটো ৰূপত বনোৱা পাথুনৰ হয় এইটো মই যেটো দেখাইছিলোঁ লাৰ্জটো তাৰ লাৰ্জৰ মিডিয়াম সাইজ হয় এইটো আৰু ইয়াৰ প্ৰাইসটো হৈছে ফুলিযোৰ সেম তেনেকুৱা 3500 3500 সো যদি লাগে স্ক্ৰিনশ্বট কৰিব মই বেছি দেৰি নকৰোঁ আজি অলৰেডি 10 মিনিটছ হৈ গৈছে লেংদি ভিডিঅ' দিবলৈ অলপ প্ৰব্লেম হৈ যায় সো মই ইমানখিনি দেখালোঁ ইয়াৰ ভিতৰত যদি আপোনালোকক কিবা লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব লাৰ্জ সাইজ জাপিও এভেইলেবল আছে বহুতখিনি আছে সেট মই আকৌ নেক্সট ভিডিঅ' কৰিম আপোনালোকক দেখাই থাকিম ফিংগাৰিং কালেকশ্যনো আছে সো এইবোৰ ইয়াত আজি দেখাব নোৱাৰিম আজি মই ইমানখিনিয়ে দেখাইছোঁ ইয়াৰ ভিতৰত যদি আপোনালোকক কিবা এটা পছন্দ হৈছে আপোনালোকে মোক যাতে স্ক্ৰিনশ্বট কৰি হোৱাটছএপ কৰে আৰু এই চেনেলটো যদি নতুন হয় আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব শ্বেয়াৰিং অফাৰ চলি আছে কাইলৈ ৰিজাল্ট দিয়া হ'ব সো আজিলৈকে শ্বেয়াৰ কৰি যাতে আপোনালোকে স্ক্ৰিনশ্বটবোৰ আপোনালোকৰ এড্ৰেছটো মোৰ হোৱাটছএপত দি থয় সো অ'কে ইমানখিনি ক'লোঁ সো টিল দেন বাই হেভ এ নাইচ ডে